আজি মই আলোচনা কৰিম আপুনি যদি স্মাৰ্ট পৰ্টেলৰ দ্বাৰা যদি কলেজত এডমিশ্যন লৈছে তেনে ক্ষেত্ৰত আপুনি কিন্তু আপোনাৰ মেৰিট লিষ্ট বা আপোনাৰ ডেছবৰ্ডটো আপুনি একবাৰ চেক কৰি চাব লাগিব। আপুনি যদি বিকম, বিএসসি, আৰ্টছ, কমাৰ্চ, সায়েন্স যিকোনো ধৰণৰ আপোনাৰ এডমিশ্যন নলওক কিয় আপুনি ডেছবৰ্ডত যাই কিন্তু আপুনি মেৰিট লিষ্টটো ওলাব পাৰিব। আৰু যদি আপোনাৰ কোনখন কলেজত মেৰিট লিষ্টটো ওলাইছে বা আপোনাৰ কোনখন কলেজত আপোনাৰ নামটো এণ্টাৰ হৈছে আপুনি কেনেকৈ গম পাব? আপুনি যদি সেই মেৰিট লিষ্টখন নাচায় তেনে ক্ষেত্ৰত আপুনি এডমিশ্যন ক'ত ল'ব? গতিকে আপুনি মেৰিট লিষ্টখন চোৱাৰ বাবে আপোনাৰ দৰকাৰ হৈছে আপুনি মেৰিট লিষ্টখন চোৱাৰ বাবে আপোনাৰ যিটো মোবাইল বা লেপটপৰ যিকোনো ব্ৰাউজাৰ আছে ব্ৰাউজাৰত আহি আপুনি সাৰ্চ কৰিব স্মাৰ্টি পৰ্টেল। স্মাৰ্টি পৰ্টেল সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ লিংকসমূহ ওলাই আহিব। প্ৰথমতে আপুনি দেখিবলৈ পাব লগইন অপশ্যন। লগইন অপশ্যনত আপুনি ক্লিক কৰিব। আপুনি এডমিশ্যন লোৱাৰ সময়ত যেটো আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড আছিল সেই ইউজাৰ আইডি পাছৱৰ্ডৰ সহায়তে আপুনি এটা লগইন কৰিব পাৰিব। গতিকে লগইন কৰাৰ দুটা প্ৰচেছ আছে। আপোনাৰ যেটো ৰেজিষ্টাৰ ইমেইল আইডি সহায়তে আপুনি কৰিব পাৰিব আৰু যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰ সহায়তে আপুনি কৰিব পাৰিব। মই এতিয়া ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্টাৰ কৰি দিছো। এন্টাৰ কৰাৰ পিছত আপোনাৰ যেটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি ইয়াতে এন্টাৰ কৰি দিব। আৰু যদি পাছৱৰ্ডটো আপুনি এন্টাৰ কৰিব নোৱাৰে আপুনি যদি পাহৰি গৈছে তেনে ক্ষেত্ৰত তলত আপুনি দেখিলে পাব ফৰগেট পাছৱৰ্ড। ফৰগেট পাছৱৰ্ড আপুনি ক্লিক কৰি আপুনি ৰিচাৰ্জ কৰিব পাৰিব। মই এটা পাছৱৰ্ডটো এন্টাৰ কৰাৰ পিছত মই কেপচাৰ কোড কেইটা বহুৱাই দিছো। কেপচাৰ কোড কেইটা বহুৱাৰ পিছত আপুনি লগইন অপশ্যনত ক্লিক কৰিব। আৰু যদি আপুনি পাছৱৰ্ড পাহৰিছিল তেনে ক্ষেত্ৰত ফৰগেট পাছৱৰ্ড মাৰি আপুনি ৰিচাৰ্জ কৰাৰ পাছত তাৰ পিছত আপুনি লগইন কৰিব। মই এতিয়া লগইন অপশ্যনত ক্লিক কৰিম। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ডেছবৰ্ডত আপুনি লগইন হৈ যাব আৰু এনেকৈ আপুনি পৰ্টেলসমূহ দেখিবলৈ পাব। ওপৰত দেখিছে থ্ৰী লাইন অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি দেখিছে মেৰিট লিষ্ট। মেৰিট লিষ্ট অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইউনিভাৰ্চিটিৰ আপোনাৰ যেটো নেম সেই ইউনিভাৰ্চিটিৰ নেমটো আপুনি এটা সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি দেখিলে পাব আপোনাৰ সন্মুখত বহুত কেইটা লিষ্ট আপোনাৰ এনেকৈ চুজ কৰিব। দেখিছে এইকেইটা আপোনাৰ কলেজৰ নাম। আপুনি ইয়াৰ পৰা যিকোনো এটা কলেজ আপুনি বাছি ল'ব বা আপুনি যিখন কলেজত আপুনি এডমিশ্যন লৈছে সেইখন কলেজত আপুনি এটা সাৰ্চ কৰি ল'ব। যদি আপুনি সাৰ্চ কৰি বিচাৰি নাপায় তেনে ক্ষেত্ৰত আপুনি স্ক্ৰল কৰি আপুনি এটা ওলাব পাৰে। গতিকে আপুনি যোনটো কলেজত এডমিশ্যন লৈছিল সেই কলেজৰ কাষতে আপুনি দেখিলে পাব মেৰিট লিষ্ট। মেৰিট লিষ্ট অপশ্যনত আপুনি ক্লিক কৰি দিলে আপোনাৰ যেটো মেৰিট লিষ্ট সেই লিষ্ট আপোনাৰ সন্মুখত এনেকৈ শো কৰিব। আপুনি এইটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপুনি এটা কৰি আপোনাৰ চাই ল'ব। যদি আপুনি য'ত আপোনাৰ নামটো পাব তাতে কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু আপোনাৰ ফৰ্ম নাম্বাৰ দুটা মিলাই কিনে আপুনি চাই এইটো কলেজত যাই কিনে আপুনি জমা কৰিব লাগিব। যদি আপোনাৰ নামটো এনেকৈ লিষ্টত নাহে তেনে ক্ষেত্ৰত আপোনাৰ যেটো কলেজৰ যেটো অফিচিয়েলি ৱেবছাইট সেই অফিচিয়েলি ৱেবছাইট আপুনি সাৰ্চ কৰিব। মই এতিয়া বিবিকে মেৰিট লিষ্ট বুলি সাৰ্চ কৰিছো। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত বহুত কেইটা লিংক ওলাই আহিব। দেখিবলৈ পাইছে আপুনি বিবিকে কলেজ, তাৰ পিছত আপুনি তলতে দেখিবলৈ পাইছে মেৰিট লিষ্ট। মেৰিট লিষ্ট অপশ্যনত আপুনি ক্লিক কৰিলে আপোনাৰ যেটো কলেজৰ যেটো মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো আপোনাৰ সন্মুখত ডাউনলোড হ'বলৈ আৰম্ভ হ'ব। ডাউনলোড হোৱাৰ পিছত আপুনি আপোনাৰ নামটো ইয়াৰ পৰা স্ক্ৰল কৰি আপুনি বিচাৰি ওলাব লাগিব। আপুনি য'ত আপুনি নামটো পাব সেই নাম অনুযায়ী আপুনি কলেজত কিন্তু আপোনাৰ ডকুমেন্টছৰ সৈতে আপুনি ৰিচিপ্টটো জমা কৰিব লাগিব। আপুনি ৰিচিপ্টটো লৈ কিনে আপুনি সেইখন কলেজত জমা কৰিলেহে আপোনাৰ এডমিশ্যনটো কমপ্লিট হ'ব। আৰু যদি জমা নকৰে তেনে ক্ষেত্ৰত আপোনাৰ কিন্তু এডমিশ্যনটো ৰিজেক্ট হৈ যাব। গতিকে আপুনি এনেকৈ নামটো বিচাৰি যদি নাপায় তথাপিও আপুনি যেটো আপোনাৰ ডেছবৰ্ডটো লগইন কৰিছিল তাতে আপুনি বেক আহিব। বেক অহাৰ পিছত আপুনি দেখিব ইয়াতে আপোনাৰ যেটো ইউনিভাৰ্চিটি নেম সেই ইউনিভাৰ্চিটি নামটো ইয়াতে শো কৰিব। আপোনাৰ কলেজ নামটো ইয়াতে শো কৰিব। তাৰ পিছত আপোনাৰ ইয়াতে সাবজেক্ট শো কৰিব। তাৰ পিছত আপোনাৰ মিডিয়ামটো শো কৰিব। তাৰ কাষতে আপুনি দেখিবলৈ পাইছে একচেপ্ট অফিচ। এনেকৈ যদি আপোনাৰ আহে তেনে ক্ষেত্ৰত আপুনি একো কৰিব নালাগে। আপুনি ইয়াৰ পৰা একচেপ্ট কৰিব নোৱাৰে। আপুনি এটা দেখিবলৈ পাইছে তিনিটা
বক্স আছে বক্সত যদি আপুনি টিক মাৰ্ক লগাবলৈ দিয়ে তেনে ক্ষেত্ৰত আপুনি ইয়াতে ইনপুট কৰিবলৈ দিছে তাৰ পিছত আপুনি একচেপ্ট কৰিব পাৰিব গতিকে আপুনি এটো নিজে নকৰিব এটো কলেজৰ পৰা বা আপোনাৰ প্ৰিন্সিপালে বা কেৰাণীৰ সহায়তে কৰিব গতিকে আপুনি এতে একো নকৰিব আপুনি এতে কোনো টেনচনৰ কাৰণ নাই আপোনাৰ যদি মেৰিট লিষ্টত নাম নাহে তথাপিও আপুনি এতে প্ৰিন্ট অপচন দেখিলে গৈছে প্ৰিন্ট অপচনত ক্লিক কৰি আপোনাৰ যেটো ৰিসিপ্ট এই ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট কৰি আপোনাৰ ডকুমেন্টছৰ সৈতে কিন্তু সেইখন কলেজত যিখন কলেজত আপোনাৰ একসেপ্ট অফিস বুলি লিখা আহিছে সেইখন কলেজত লৈ কিনে এই ৰিসিপ্টটো জমা কৰক জমা কৰাৰ পিছত আপোনাৰ কলেজৰ পৰা এটো কিন্তু একসেপ্ট কৰি দিব আপোনাৰ কোনো প্ৰয়োজন নাই কৰিবৰ কাৰণে তাৰ পিছত আপুনি আহিব আপোনাৰ ড্যাশবোৰ্ডৰ আহাৰ পিছত আপোনাৰ যদি কিবা ভুল আছে বা আপোনাৰ যদি সাবজেক্ট কিবা চেঞ্জ কৰিব লগা আছে তেনে ক্ষেত্ৰত এডিট অপচন আহিব বা আপোনাৰ ভিউ প্ৰফাইল অপচনত আহিব আহাৰ পিছত আপোনাৰ যেটো প্ৰফাইল সমূহ সেই প্ৰফাইল সমূহ কিন্তু আপুনি ইয়াৰ পৰা চাব পাৰিব যদি আপোনাৰ কিবা ভুল আছে আপুনি ইয়াৰ পৰা চেক কৰি লব গোটেইখিনি ভালকৈ এটা এটা কৈ চেক কৰি লব চেক কৰাৰ পিছত আপুনি কলেজত জমা কৰাৰ সময়ত কিন্তু আপুনি কৈ দিব পাৰিব যে মোৰ এখিনি ভুল আছে আপোনালোকে এটো শুধৰণি কৰি দিয়ক তাৰে পৰা কিন্তু আপোনাক শুধৰণি কৰি দিয়া হ'ব গতিকে এনেকৈ আপোনাৰ গোটেই ডিটেইলছ খিনি আপুনি চেক কৰিব আপুনি কেনেকৈ চেক কৰিব কোড কেনেকৈ আপোনাৰ নামটো পাব গোটেইখিনি প্ৰসেস মই আপোনাক দেখুৱালো যদি ভিডিওটো ভাল লাগে তেনে ক্ষেত্ৰত লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনাৰ বন্ধুৰ সৈতে যদি আপুনি শেয়াৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বন্ধুও গম পাব যে আপুনি কেনেকৈ মেৰিট লিষ্টখন ওলাব পাৰিব গতিকে এইখিনি আছিল ফুল প্ৰসেস ভিডিও যদি ভিডিওটো ভাল লাগে তেনে ক্ষেত্ৰত লাইক